নমস্কাৰ ৰঘুপতিৰ পিছত ৰবি শৰ্মাৰ সিনেমা হিচাপে আমি আটাই আগ্ৰহেৰে বাট চাই থকা সিনেমাখনে হৈছে ৰুদ্ৰ বহু আকাংক্ষিত ছবি অৱশ্যে ভাইমন্দা সিনেমাখনৰ কাৰণে সিনেমাখন যদিও মুক্তি দিন কিছু পিছুৱাই দিয়া হ'ল যোৱা 27 জুন মানে শুক্ৰবাৰে এই সিনেমাখন সিনেমা হলত ৰিলিজ হয় আৰু ৰিলিজ হোৱাৰ লগে লগে দৰ্শকৰ পৰা পোৱা যায় কিছু মিশ্ৰিত সঁহাৰি বহুত পজিটিভ এণ্ড নেগেটিভ সিনেমাখন মই চালো আৰু এজন সাধাৰণ দৰ্শক হিচাপে মোৰ ভাল লগা বেয়া লগা বিলাক ইয়াত ব্যক্ত কৰিবলৈ লৈছো আগবঢ়াই দিছো এটা সৰু ৰিভিউ প্ৰথমে আইছো কাহিনী কথালৈ ৰোমান্স একচন থ্ৰিলাৰ সাসপেন্স এই সকলোৰে ভৰি থকা এই সিনেমাখনৰ মূল নায়ক হৈছে ৰুদ্ৰ এজন সৈনিক হিচাপে বিভিন্ন সিক্ৰেট মিছনত তেওঁ জড়িত কেইবাটাও সাফাই অভিযান মানে উগ্ৰপন্থীৰ বিৰুদ্ধে কেইবাটাও অভিযান চলাই তেওঁ সাকসেছ হৈছে আৰু জীৱন মৰণৰ এই যুদ্ধত তেওঁৰ লগত সদায় সহযোগী হিচাপে আছে তেওঁৰ বন্ধু সংকল্প তেওঁলোকে ৰিপৰ্ট কৰে ইয়ছবৰ্ধন মানে আদিল হুছেইনক উগ্ৰপন্থীৰ বিৰুদ্ধে এটা বিশেষ অভিযান সফলভাৱে সমাপ্ত হোৱাৰ পিছত ৰুদ্ৰ আৰু তেওঁৰ বন্ধুক কিছু বিৰতি দিয়া হয় আৰু এই সময়খিনিতে ৰুদ্ৰ তেওঁৰ বন্ধুৰ লগত ফুৰিবলৈ গাঁৱৰ ঘৰলৈ যায় কেও কিছু নোহোৱা শৰীৰৰ পৰা অনাথ আশ্ৰমত ডাঙৰ দীঘল হোৱা এই ৰুদ্ৰৰ জীৱনলৈ প্ৰথম প্ৰেমৰ আৰম্ভণি ঘটে যদিও হঠাৎ ঘটনাই অন্য ৰূপ লয় এটা বিশেষ মিছনত বন্ধুৰ লগত ৰুদ্ৰ জড়িত হ'বলগীয়া হয় লোক এটা ডাঙৰ বিপদত পৰিবলগীয়া হয় আৰু ইয়াতে তেওঁ প্ৰেম তেওঁৰ বন্ধুটো সকলো হেৰাবলগীয়া হয় আৰু আত্মগোপন কৰিবলগীয়া হয় ঘটনা পাক চক্ৰত পৰি তেওঁৰ ৰহস্য পুনৰ ফাদিল হয় আৰু তেতিয়া তেওঁ জানিব পাৰে যে তেওঁৰ লগত বিশ্বাসঘাতকতা কৰা সেই মানুহজন কোন নক্সালবাদীসকলক সদায় অস্ত্ৰে সহায় কৰি অহা সেই নেপথ্যৰ আঁৰত থকা মানুহখিনি কোন তেওঁ জীৱনলৈ অহা প্ৰেম তেওঁ পৰিয়ালক শেষ কৰি দিয়া মানুহখিনি কোন যেতিয়া এই বিষয়ে ৰুদ্ৰই জানিব পাৰে তেওঁ প্ৰতিশোধ লোৱাৰ লক্ষ্যৰে আগবাঢ়ি যায় কিন্তু এইখিনি সময়তেই আচৰিতভাৱে তেওঁ নভবা নিশ্চিন্তাকৈ এনেকুৱা এজন ব্যক্তিক লগ পায় যিজন আচলতে গোটেই ঘটনাটোৰ খলনায়ক ৰুদ্ৰই তেওঁৰ জীৱনত হেৰাই যোৱা প্ৰেম পুনৰ উদ্ধাৰ কৰিব পাৰিলেনে তেওঁ পৰিয়ালক বচাব পাৰিলেনে তেওঁৰ মূল খলনায়কক বিচাৰি যাওঁতে দেশৰ বিৰুদ্ধে কাম কৰা সেই এজেণ্টবিলাকক সেই মূল বিশ্বাসঘাতকজনক তেওঁ বিচাৰি উলিয়াব পাৰিলেনে এই গোটেই কথাখিনি জানিবৰ কাৰণে আপোনালোক যাব লাগিব চিনেমা ঘৰলৈ কাহিনীত যথেষ্ট টুইষ্ট আছে যথেষ্ট সাসপেন্স আছে কাহিনী আৰু পৰিচালনা ৰূপক গগৈৰ কাহিনী যথেষ্ট শক্তিশালী ফুল পেকেজ কাহিনীত কি নাই ৰোমান্স একচন থ্ৰিলাৰ সাসপেন্স সকলোবিলাক আছে অভিনয়ৰ ক্ষেত্ৰত প্ৰায় সকলো শিল্পীয়ে ভাল অভিনয় কৰিছে বুলি ক'ব পৰা যায় মূল চৰিত্ৰটো ৰবি শৰ্মাই খুব ভালদৰে ৰূপায়ণ কৰিছে এজন সৈনিক হিচাপে হওক বা এজন আত্মগোপনকাৰী হিচাপে হওক খুব কষ্ট কৰিছে তেওঁ আসলে চৰিত্ৰটোৰ কাৰণে এনেও তেওঁ এজন সুদৰ্শন অভিনেতা লগতে এটা সুগভীৰ শৰীৰৰ অধিকাৰী তেওঁক এনেও খুব ভালেই লাগে চিনেমাবিলাকত জয়া কাশ্যপে বন্ধু চৰিত্ৰটো খুব ভালদৰে ৰূপায়ণ কৰিছে নন্দিনী কাশ্যপক মূল নায়িকা চৰিত্ৰটোত খুব ভাল লাগিল অৰ্চিতা আগৰৱালে বহু সুন্দৰ অভিনয় কৰিছে সৰকাৰী শিল্পী হিচাপে আটাইতকৈ উল্লেখযোগ্য অভিনয় কৰিছে আদিল হুছেইনে আদিল হুছেইন এনেও এটা চৰ্চিত নাম এজন ইণ্টাৰনেশ্যনেল এক্টৰ হয় তেওঁৰ কথা ক'বলগীয়া একোৱেই নাই তেওঁৰ অৰিহণা কিমান এই চিনেমাখনত আপোনালোকে চালে গম পাব একচন দৃশ্যসমূহ ভাল লাগিলে বলিউডৰ লগত বা সাউথৰ চিনেমাৰ লগত ফেৰ মাৰিব পৰা একচন দৃশ্য অসমীয়া চিনেমাত দেখা পোৱা গৈছে মিউজিক ইজমলাল বৰুৱা দিগন্ত ভাৰতী আৰু লিচা দৃষ্টিৰ টাইটেল সং ৰুদ্ৰবাদে আৰু এটি গীত আছে আগলৈ অনুভৱে গীতটি ভাল হৈছে নেপথ্য শিল্পী হিচাপে জুবিন গাৰ্গ নীল আকাশ আৰু ভাস্বতী ভাৰতী বৰ ধুনীয়া মনোমোহা ঠাইত এই গীতটো দৃশ্যগ্ৰহণ কৰা হৈছে আৰু গাঁৱলীয়া পৰিৱেশসমূহ সঁচাকৈ ভাল দেখাইছে ইয়াত যেনে খেতিৰ দৃশ্য ভাওনাৰ দৃশ্য বিয়াৰ দৃশ্য গাঁৱলীয়া ৰাস্তা পথবিলাক ইমানখিনি পজিটিভ দিশৰ পিছতো দুই এটা নেগেটিভ পইণ্ট আমাৰ চকুত পৰিছে কাৰণে ভাবিলোঁ উল্লেখ কৰি দিয়া ভাল হ'ব প্ৰথম কথা ক'ব লাগিব যে চিত্ৰনাট্যখন হয়তো অলপমান দুৰ্বল যেন আমাৰ অনুভৱ হৈছে চিনেমাখনৰ ইণ্টাৰভেলৰ ফাৰ্ষ্ট পাৰ্টটো অলপ আমনিদায়ক যেন লাগিল চিনেমাখনৰ গতি বা চিনেমাখনৰ কাহিনী ঘপকৈ ক'ৰ পৰা ক'লৈ গৈছে দৰ্শকে তত ধৰিব পৰা নাই মানে দৰ্শকে যেন চিনেমাখনৰ লগত কানেক্ট হ'ব পৰা নাই তেনেকুৱা লাগিল ফাৰ্ষ্ট হাফত কিন্তু ছেকেণ্ড হাফ যেতিয়া চলিবলৈ আৰম্ভ কৰিছে ইণ্টাৰভেলৰ পিছত যেতিয়া কাহিনী ঘটনা গাঁৱলীয়া পটভূমিলৈ গুচি গৈছে তেতিয়া লাহে লাহে দৰ্শক চিনেমাখনৰ লগত কানেক্ট হ'বলৈ আৰম্ভ কৰিছে দ্বিতীয় কথা যে সংলাপৰ ক্ষেত্ৰত আৰু অলপ গুৰুত্ব দিয়া হ'লে ভাল আছিল কাৰণ সংলাপবিলাকে মানুহৰ মনত বৰ এটা বিশেষ প্ৰভাৱ পেলাব হয়তো নোৱাৰিলে হিন্দী ভাষাৰ প্ৰয়োগ অলপ বেছি হোৱা যেন লাগিল ফাৰ্ষ্ট হাফত কাহিনীয়ে দাবী কৰিছে যে হিন্দী ভাষাত প্ৰয়োগ কৰিব লাগে বা তেলেগু ভাষা প্ৰয়োগ কৰিব লাগে কিন্তু হিন্দী ভাষাৰ প্ৰয়োগ অলপ বেছিকৈ দেখা পোৱা গ'ল তাৰ কাৰণে হয়তো দৰ্শকে চিনেমাখনৰ লগত কানেক্ট হোৱাত কিছু অলপ ব্যাঘাত জন্মিছে বেকগ্ৰাউণ্ড মিউজিক
আৰু অলপ হয়তো উন্নত হোৱালে বেছি ভাল আছিল এইকেইটাই আমাৰ চকুত পৰা হতাশাৰ দৰহাকে নাজানো কি ভাবে হয়তো আমাৰ ভুলো হ'ব পাৰে কিন্তু ভাবিছোঁ এইকেইটা পইণ্ট উল্লেখ কৰি দিয়াটো ভাল হ'ব সময়ৰ পৰিৱৰ্তন হৈছে অসমীয়া চিনেমা আগৰ নিচিনা হৈ থকা নাই এটা যথেষ্টখিনি পৰিৱৰ্তন আহিছে গতিকে বলিউডৰ লগত বা সাউথৰ চিনেমাৰ লগত ফেৰা মাৰিব পৰা অসমীয়া চিনেমা আমাক দৰকাৰ হৈছে এই ক্ষেত্ৰত ৰুদ্ৰই ভাল কাম কৰিছে বুলি ভাবিছোঁ আৰু ৰুদ্ৰ চিনেমাখন আপোনালোক যাওক চিনেমাখন চাই ভাল পাব কোনো ক্ষেত্ৰত নিৰাশ নহয় গতিকে আমাৰ ফালৰ পৰা ইমানেই আপোনালোকে চিনেমাখন চাই কেনে পালে জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লগ পাই থাকোঁ ধন্যবাদ লগ পোৱাৰ আশাৰে জয় অসম